ব্যৱস্থা সুচল হ'ব লাগিবই দলং আমাক লাগিবই সমস্যাৰ সমাধান হ'ব লাগিবই। আমি আজি এই সত্ৰখনৰ বৃহত্তৰ অঞ্চলৰ এই ৰাইজসকলে যি বহুদিনীয়া ধৰি এটা যন্ত্ৰণাত ভুগি আছোঁ, সেই যন্ত্ৰণাৰ বিষয়ে আপোনালোকক আজি আমি ক'ম। আপোনালোকে চাইছে বাৰাকাটাৰ পৰা ভাগবৰলৈ যোৱা যিটো ৰাস্তা আছিলে পকী ৰাস্তা, সেই ৰাস্তাখন ইয়াতে ভাঙি গৈছে। তো এই ভাঙি যোৱাৰ ফলত এই বৃহত্তৰ অঞ্চলৰ স্কুল কলেজ আপোনাৰ এই হাট বজাৰ সব ক্ষেত্ৰতে আমাৰ এই অঞ্চলৰ মানুহখিনিৰ অসুবিধা হৈছে। সেয়েহে WD ডিপাৰ্টমেণ্টলৈ আমি এটা আহ্বান জনাম, আমাৰ এই ৰাস্তাখিনিৰ যাতে এটা পাৰ্মানেণ্ট সলিউশ্যন আপোনালোকে দিয়ে। আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। আমি বিচাৰিছোঁ এই ৰাস্তাখন হয় আমাক ৰাস্তাখন পাৰ্মানেণ্টলি কৰি দিয়ক, নহ'লে ইয়াত আমাৰ এটা দলং দি দিয়ক, যাতে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে তথা স্কুল কলেজে ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়। আপোনালোকে চাইছে এই ৰাস্তাখনৰ আজি 2 বছৰ 3 বছৰ হৈ গ'ল, কিন্তু কোনো সমস্যাৰ সমাধান হোৱা নাই। আমি এইবেলি কি কৰিছোঁ, এটা বাঁহৰ সাঁকো দিছোঁ, যদিও এই বাঁহৰ সাঁকো দি আমাৰ সম্পূৰ্ণ যাতায়াত ব্যৱস্থা আমি সুচল কৰিব পৰা নাই। 4চকীয়া যান বাহনবিলাকো যাব নোৱাৰে। তথাপি আপোনালোকে চাব যে আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালী যোনবিলাক আছে, তেওঁলোকৰ প্ৰত্যেক দিনে স্কুলত যাব লাগে, আমি হাট বজাৰত যাব লাগে। সেই কণ ল'ৰা ছোৱালীসকলৰ বাবে এই দলঙৰ পৰা পৰি যোৱাৰ এটা ভয় থাকে। সেইকাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, চৰকাৰে যাতে আমাৰ এই ৰাস্তাখনৰ এটা পাৰ্মানেণ্ট সমস্যা সমাধান কৰি দিয়ে, আৰু নহ'লে ইয়াতে এটা দলং দি দিয়ে। এইখিনি আমি আপোনালোকলৈ আহ্বান জনাইছোঁ। জাষ্ট উই নিড এ পাৰ্মানেণ্ট সলিউশ্যন অফ দিছ ৰোড। আপোনালোককো আমি অনুৰোধ জনাইছোঁ, প্লাছ মানে PWD ডিপাৰ্টমেণ্টকো আহ্বান জনাইছোঁ, আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, এই ৰাস্তাখনৰ আমাৰ এটা সমাধান দিয়ক, পাৰ্মানেণ্ট সমাধান দিয়ক। আপোনালোকে চাইছে ইয়াতে বহুত আমাৰ এই অঞ্চলৰে সকলো ৰাইজ ইয়াত একগোট হৈছে। সকলোৰে উদ্দেশ্য এটাই যে আমাৰ ৰাস্তাখন হ'ব লাগে, আমাৰ ইয়াতে এটা সমস্যা সমাধান হ'ব লাগে, কিয়নো আমি বহুদিন ধৰি এই সমস্যাটো ভুগি আছোঁ। গতিকে এই ৰাস্তাটো আপোনাৰ বাৰাকাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ পেলাই একদম নিজ বাগবৰলৈ গৈছে, আৰু আপোনাৰ বাৰাকাটা চাৰিআলিৰ পৰা 0 পইণ্টৰ পৰা 500 মিটাৰমান দূৰতে এই ৰাস্তাটো ছিঙিছে। এই ৰাস্তাখন ছিঙাৰ ফলতে আপোনালোকে যদি চায় যে আমাৰ এই অঞ্চলৰ এটা বাণিজ্যিক পইণ্ট হৈছে বাগবৰ। সেই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।